if we introduce, if we plant more spaces there, more plants there, then it will be growing well, and economically the people will be benefited. Yes. Benefited, and that is our the state financial viability will be increased. Yes, that is our imagination, our thinking, and therefore we have been sent to gather some information. And fortunately, we have met you, sir, in the internet, and for which we are very, very grateful to you. And we will certainly expose all these things to the forest department, and we will convey the message also, and so that the forest department will take some initiative for growing red sandal as well as white sandal. Yes. And also I request our Chief Conservator of Forest, Assam State, to visit this place. Yes. And see the what is going on, what is the tree value of the tree, and how it is growing. I request again. I request Mr. Additional Principal Conservator of Forest and Rabijit Rava. Kindly, personal my request to visit this place about red sandals, and also Chief Conservator of Forest for Assam State to visit this place for to introduce in Assam State the red sandals in master scale. Thank you very much. দেৱক মই নমস্কাৰ দিছোঁ। আজি তেখেতৰ জৰিয়তে আমি এটা নতুন বস্তু দেখিবলৈ পাইছোঁ যিটো নেকি অসমত নাই। ইয়াৰ বিষয়ে বহুত দিনৰ আগতে জানিছিলোঁ। এতিয়া হঠাৎ এই কথা আলোচনা কৰোঁতে এদিন মোৰ কনজাৰভেটৰ ছাৰ এডিশ্যনেল PCCF ডক্টৰ অভিজিৎ ৰাভা ছাৰে আমাক ক'লে যে তোমালোকে গৈ পেলাই চাই আহাগৈ, তাত চন্দন, বগা চন্দন, ৰঙা চন্দন কেনেকৈ ধৰণে প্লেণ্টেশ্যন কৰিছে, কেনেকৈ জাৰ্মিনেশ্যন কৰিছে, তাৰ ওপৰত কেনেকৈ তেওঁলোকৰ প্ৰডাক্ট কিবা কৰিছে, এই গোটেইখিনি জানিবৰ কাৰণে মোৰ লগতে আমাৰ মিষ্টাৰ ৰাজু গগৈ গভৰ্ণমেণ্ট কলেজৰ প্ৰফেচৰ ডক্টৰ ৰাজু গগৈ, আমি দুজনে আহি পেলাই ইয়াত যথেষ্টখিনি ভাল লাগিল আৰু ভাল পালোঁ যে এনেকুৱা এটা প্লেচ পালোঁ য'ত নেকি ইমান ধুনীয়া গছবিলাক আছে। স্পেচিয়েলি এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছে বুলি তেখেতসকলে কৈছে, আৰু ইয়াৰ ভেলুটো এতিয়াতো সোণতকৈও বেছি দেখিছোঁ। আৰু ইয়াৰ বিষয়ে মই জানি কেইটামান পুলি নিছিলোঁ, মোৰ ৰিক্ৰিয়েশ্যন গাৰ্ডেনত লগাইছিলোঁ, তাত দেখিলোঁ এতিয়া তাৰ 2 ফুটমান গাৰ্ড হৈছে, আৰু তাৰ বিষয়ে মই একো জনা নাছিলোঁ। এতিয়া ডিটেইলছ মই ইয়াৰ বিষয়ে জানিলোঁ, আৰু এইটো আমাৰ অসমত বিশেষকৈ কাৰ্বি আংলঙত এইটো মানে খুব ফাৰ্টাইল চইলত ভাল হেৰি হ'ব, আৰু ইয়াতকৈ মোৰ মতে আৰু ভাল গ্ৰোথ হ'ব বুলি মই ভাবিছোঁ। সেইকাৰণে এইটো যদি আমি তাত প্লেণ্টেশ্যন কৰোঁ আৰু ইয়াৰ পৰা যথেষ্টখিনি ৰেভিনিউ আহিব, আৰু নতুন এটা স্পেচিছ আমি প্ৰডাক্ট কৰা হ'ব যিটো নেকি অকল আমাৰ কাৰ্বি আংলং নহয়, অসম নহয়, ভাৰতৰ কাৰণে এটা মানে ভাল ৰেভিনিউ এছেট হ'ব। মই সেইকাৰণে এখেতসকলক থেংকছ দিছোঁ যে এইটো বিষয়ে আমি আজি দেখুৱালে। ইয়াৰ বিষয়ে এতিয়া তেখেতসকলে মোক যথেষ্টখিনি কৈছে কেনেকৈ জাৰ্মিনেশ্যন কৰাব লাগে, কেনেকৈ প্লেণ্টেশ্যন কৰিব লাগে। এতিয়া চিডৰ পৰা যদি কৰোঁ, তেখেতসকলে কৈছে যদি চিডৰ পৰা মই প্লেণ্টেশ্যন কৰোঁ তেতিয়া চিডবিলাকৰ পৰা যিবিলাক ওলাব ব্ৰাঞ্চি হৈ পেলাই ওলাই যায়। সেইকাৰণে ৰুট চেকাৰ আমি কৰিব লাগিব, ষ্টেম বনাব লাগিব। ষ্টেমৰ পৰা লগালে মানে তেখেতৰ মই নাৰ্চাৰীত চাই আহিছোঁ, সেইটো ডাইৰেক্টলি বস্তুটো মানে উইদাউট ব্ৰাঞ্চি মানে সি দীঘল হৈ গুচি যায়। গতিকে তেখেতৰ পৰা মই যথেষ্টখিনি এতিয়া পুলি নিয়া বা গুটি নিয়াৰ বিষয়ে আমি আলোচনা কৰিম। মই ছাৰক এইবিলাক কথা অৱগত কৰিম। তাৰপিছত আমি যদি তেখেতসকলে এলাউ কৰে, আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিলত আমাৰ CM ছাৰ, ফৰেষ্ট আমাৰ EM ছাৰ আছে, তেখেতসকলে যদি এলাউ কৰে তেতিয়াহ'লে আমি এই ৰেড চন্দন প্লেণ্টেশ্যনটো নিশ্চয় কাৰ্বি আংলঙত বৰ ডাঙৰকৈ কৰিব পৰা যাব। থেংক ইউ।